ৰাজ্যত পুনৰ উপহাৰ কুপন খেল অনুষ্ঠিত কৰাক লৈ ভয়ংকৰ জালিয়াতিৰ অভিযোগ। এইবাৰ ঘটনাৰ স্থান ৰঙাপানী। জাতীয় বিদ্যালয় উন্নয়নৰ নামত এই খেল অনুষ্ঠিত কৰি ৰাইজৰ ধন বেআইনীভাৱে সংগ্ৰহ কৰাৰ চেষ্টা চলাইছিল এই চক্ৰটোৱে। গোপন সূত্ৰৰ অভিযোগৰ ভিত্তিত ৰঙিয়া আৰক্ষীৰ অভিযান। MRM উন্নয়ন সমিতিৰ সৌজন্যত উপহাৰ কুপন খেল অনুষ্ঠিত কৰাৰ নামত জালিয়াতি। বিভাগীয় কৰ্তৃপক্ষৰ বৈধ অনুমতি অবিহনে এই খেল অনুষ্ঠিত কৰাৰ গুৰুতৰ অভিযোগ। ৰঙিয়া আৰক্ষী থানাৰ উপ পৰিদৰ্শক দীপাংকৰ বৰদলৈয়ে চলোৱা এই অভিযানত আটক 4জন লোক। ৰঙিয়া আৰক্ষীৰ নৱনিযুক্ত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্বত চলে এই অভিযান। অৱশেষত ক্ৰমে মিজানুৰ ৰহমান, আমিৰ হামজা, ৰবিউল হক আৰু নাদিৰ ছানমসহ উপহাৰ কুপন ৰঙিয়া হাইৱে চকত চলা এক অভিযানত ৰঙিয়া আৰক্ষীৰ জালত পৰে। ৰঙাপানী, নগৰবেৰা আদিৰ পৰা ৰঙিয়ালৈ এই উপহাৰ কুপন বিলাবলৈ আহিছিল ধৃত এই 4জন লোক। ৰঙিয়াৰ উদিয়ানাৰ কোনো ৰাজা নামৰ এজন লোকক এই টিকট বিক্ৰী কৰি দিবলৈ আহিছিল এই ধৃত 4জন লোকে। এই 4জন লোকৰ পৰা বান্ধুলে উপহাৰ কুপন, কেইবাটাও মোবাইল ফোন, বুজন পৰিমাণৰ নগদ ধন, এখন ৰঙা ৰঙৰ নম্বৰ প্লেটবিহীন ছুইফ্ট বাহন আদি জব্দ কৰিছে আৰক্ষীয়ে। অনৈতিক কাৰ্যকলাপ কৰিবলৈ যেন গাড়ীৰ নম্বৰ প্লেট ঘৰত ৰাখি এইদৰে নম্বৰ প্লেটবিহীনভাৱে ৰাজপথত ওলাই আহে মিজানুৰ সহ তেওঁৰ সংগীয়ে। কিন্তু এই কাৰবাৰ কেতিয়ালৈকে? এটা বিশেষ সম্প্ৰদায়ৰ এইসকল লোকৰ কিয় এই মৰ্ষা? কাৰ বলত বলিয়ান এইসকল লোক? এই ঘটনাৰ পাছতে সেয়া যথেষ্ট এক তাৎপৰ্যপূৰ্ণ বিষয় হিচাপে বিবেচিত হৈছে। নিউজ ডেস্ক, AIN লাইভ। মই এইটো নম্বৰটো আমাৰ আচল ঘৰ থানা হ'ল নগৰবেৰা। তাৰপিছত মোৰ নাম মিজানুৰ ৰহমান। মই এটা স্কুল আছে, স্কুলৰ নামত মই এটা লটাৰী পাতিছোঁ। লটাৰী খেল পাতিছোঁ স্কুল ডেভেলপমেণ্টৰ কাৰণে। সেই লটাৰী খেলখন মাজে মাজে অলপ 29 মিনিট খেলা আছে আমাৰ। গতিকে মানে আমাৰ সমিতি এটা উন্নয়ন সমিতি আছে। উন্নয়ন সমিতিৰ তৰফৰ পৰা মই তাৰমানে এই খেলটো পাতিছোঁ আৰু কি। এতিয়া যদি কিবা ইয়াৰ পৰা কিবা লাভ লোকচান হয়, মই স্কুলটো ডেভেলপৰ কাৰণে সেইটো বন্ধ আছে। সেইটো আমি উন্নয়ন সমিতিৰ পৰা আমাক কিবা হেৰি কৰি আমাৰ যিটো উন্নয়ন সমিতি আছে ৰিচিভ কপি আছে। পাৰ্মিশ্যন ক'ৰ পৰা লৈছে আপুনি? পাৰ্মিশ্যন মানে সেনেকুৱা নিজাকে পাৰ্মিশ্যন ওলাই ল'লে? নাই নিজাকে লোৱা নাই। ক'ৰ পৰা লৈছে পাৰ্মিশ্যন? এইটো আমাৰ ওচৰতে কি কয় অথৰিটিৰ পাৰ্মিশ্যন লাগিব ন, ওচৰৰ কাৰোবাৰ পৰা ল'লে নহ'ব নহয়। পাৰ্মিশ্যন মোৰ একবি আছে, ঘৰত আছে। সেইটো মানে কিমান টিকট বিক্ৰী কৰিলে এতিয়ালৈ? এতিয়া নাই 10,000 20,000 মান এনেকুৱা হ'ব। কিমান লাখৰ হোৱা বুলি ভাবে? কিমান লাখৰ বিক্ৰী হোৱা বুলি ভাবে? এইটো 1 লাখ বা 2 লাখ মান বিক্ৰী হ'ব। খেলা কোনদিনা? খেলা শ্বৰ্টলি পাতিছোঁ আমি 29 মিনিট খেলা। ক'ত ঘৰ আপোনাৰ? 2 নম্বৰটো পামাৰী হয়। কি নাম? মিজানুৰ ৰহমান। আপোনাৰ ফাদাৰৰ নাম? মাহমুদুৰ ৰহমান, লেট মাহমুদুৰ ৰহমান। এতিয়া ক'ত আহিছে ইয়াত? ইয়াতে এটা মানে কি নাম ৰাজা বুলি এজন মানুহ আছে। তেখেতে কৈছে যে অলপ টিকেট দিলে মই বিক্ৰী কৰিব পাৰিম আপোনালোকৰ। কোন ৰাজা? ইয়াতে আছে, তাৰ নম্বৰটো মই যাম। ৰাজা ক'ত ঘৰ বুলি কৈছে? এই উদিয়ানা চকত বুলি কৈছে। তাত কি কৰিব আহিছিল? বিক্ৰী কৰিব আহিছে? সেই অলপ টিকেট ল'ব বুলি কৈছে। টিকেট যদি লয় আমি কিম, সেনেকুৱাকৈ আছে। নম্বৰ প্লেট নাই। কেতিয়া লোৱা গাড়ী? এইটো মানে গাড়ী প্লেটটো লোৱা নাই, মানে আছে প্লেটটো আছে ঘৰতে। প্লেট ঘৰত ৰাখি গাড়ীখন এনেকৈ চলাই আছে? প্লেটটো কিবা হৈছে আমাৰ এনেকুৱা কাম কৰিবৰ কাৰণে নে কি? ইমান আপুনিতো কৈছে অলপমান দিব আহিছে, ইয়াত দেখোন 1 খোপামান আছে। যিখিনি লয় সেইখিনি দিম, নহ'লে ঘূৰাই লৈ যাম। নাই যিখিনি পতা নাই, আমি স্কুলৰ কাৰণে পাতিছোঁ। অথৰিটিৰ পাৰ্মিশ্যন ক'ত আছে সেইবিলাক দেখুৱাওক। ঘৰত আছে আমাৰ এইটো। ঘৰত ৰাখিছে? এতিয়া যে আপোনাক পুলিচে ধৰিলে, এতিয়া কি হ'ব? ঘৰত আছে সেইখন। সেই ভুল হৈ গ'ল আমাৰ। ছাৰক কৈছে যে ছাৰ সেইটো ভুল হৈ গ'ল আমাৰ। উদিয়ানাৰ ৰাজাক দিব আহিছে ন? হয় অলপ ল'ব বুজি পায়। তাৰে পিছত বাকীখিনি ক'ত দি যাব? অলপ বিক্ৰী কৰিব পাৰিম, নহ'লে গুচি ঘৰলৈ লৈ যাম। মোৰতো মই ই হয়, মই এনে মানে গাড়ী চলাই আছোঁ। মই এইবাৰ নাজানো টিকিট পাইছে নেকি লটাৰী খেলত। কাৰ পৰা মানে এনেই গাড়ীত পাইছে। গাড়ীত পাইছে? আপুনি কাৰ গাড়ী চলাই? এনে মানে মই সিহঁতৰ মানে খেলৰ গাড়ী। মই এনে মানে আহিছোঁ মানে গুৱাহাটীত কিবা এটা মানে ফাইল ল'ব লাগে। সেইকাৰণে সিহঁতে মানে ক'লে মই তেনেহ'লে আহোঁতে মানে ফাইলটো লৈ আহিম। এইখিনি মই জানো। ক'ৰ মানুহ? মই এনেই হয় এই আপোনাৰ কি ৰাঙাপানী হয়। ক'লৈ যাই আছিল? এই ইয়াৰে মানে ৰঙিয়া। কাৰ লগত? কিন্তু প্ৰপাৰ জেগা বুলি নাজানো। প্ৰপাৰ মানুহ কোন হয়? কাৰ লগত আহিছে? এই মিজানুৰ, তাৰ লগত আহিছে। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।